প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম টেট গ্ৰেজুৱেট টিচাৰ, পোষ্ট গ্ৰেজুৱেট টিচাৰ তথা অসম পুলিচ এক্সামৰ বাবে উপযোগী যুগত কৰা 30টা মান জিকে এমচিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটি হৈছে 118। আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে ইন হুইচ ব্লাড ভেসেল ডাজ দ্য ডক্টৰ চেক দ্য পালছ। চিকিৎসকে নাৰীৰ স্পন্দন কোনডাল ৰক্তবাহীত পৰীক্ষা কৰে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰেডিয়েল ধমনী। বন্ধুসকল, চিকিৎসকে নাৰীৰ স্পন্দন ৰেডিয়েল ধ্বনিত ৰক্তবাহীত পৰীক্ষা কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য মষ্ট টক্সিক এলিমেণ্ট ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম কি। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি প্লুটনিয়াম। বন্ধুসকল, পৃথিৱীৰ ভিতৰত আটাইতকৈ বিষাক্ত মৌলবিধৰ নাম হৈছে প্লুটনিয়াম। নেক্সট কুৱেশ্যন, হুইচ কম্পাউণ্ড ইজ দ্য মেইন কম্পনেণ্ট অফ বনছ এণ্ড টিথ। কোনবিধ যৌগ হাড় আৰু দাঁতৰ মুখ্য উপাদান। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কেলছিয়াম ফসফেট। বন্ধুসকল, কেলছিয়াম ফসফেট যৌগটো হাড় আৰু দাঁতৰ মুখ্য উপাদান। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কালাৰ এডপ্টেড এজ এ চিম্বল অফ এনভাইৰনমেণ্টেল কনজাৰভেশ্যন। পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰংটো কি। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গ্ৰীণ। বন্ধুসকল, পৰিৱেশ সংৰক্ষণৰ প্ৰতীক হিচাপে গ্ৰহণ কৰা ৰংটো হৈছে গ্ৰীণ অথবা সেউজীয়া ৰং। নেক্সট কুৱেশ্যন, হোৱাট ডিজিজ ইজ কজড বাই আইৰণ ডিফিচিয়েঞ্চি ইন দ্য ডায়েট। খাদ্যত লৌহ পদাৰ্থৰ অভাৱ ঘটিলে কি ৰোগ হয়। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এনিমিয়া অৰ্থাৎ ৰক্তহীনতা। বন্ধুসকল, খাদ্যত আইৰণৰ বা লৌহ পদাৰ্থৰ অভাৱ হ'লে এনিমিয়া বা ৰক্তহীনতা ৰোগ হয়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ আছামিজ লেংগুৱেজ মেগাজিন জোনাকী। অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। বন্ধুসকল, অসমীয়া ভাষাৰ আলোচনী জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু এই আলোচনীখন 1889 চনত কলিকতাৰ পৰা প্ৰকাশ হৈছিল। নেক্সট কুৱেশ্যন, হোৱাট ছাবষ্টেন্স ইন ফুড প্ৰটেক্টছ দ্য বডি। খাদ্যত থকা কি বস্তুৱে দেহক সুৰক্ষা দিয়ে। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভিটামিন আৰু খনিজ পদাৰ্থ। বন্ধুসকল, খাদ্যত থকা ভিটামিন আৰু খনিজ পদাৰ্থই দেহক সুৰক্ষা দিয়ে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কাউণ্ট্ৰিজ ইজ নট এ মেম্বাৰ অফ চাৰ্ক। তলৰ কোনখন দেশ চাৰ্কৰ সদস্য নহয়। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ম্যানমাৰ। বন্ধুসকল, ম্যানমাৰ চাৰ্কৰ সদস্য ৰাষ্ট্ৰ নহয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং কণ্টেইনছ ভিটামিন এ। তলত দিয়া কোন বিধত ভিটামিন এ পোৱা যায়। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কেৰটছ। বন্ধুসকল, তলত উল্লেখ কৰা বিধৰ ভিতৰত ভিটামিন এ কেৰটছত অৰ্থাৎ তিয়হত পোৱা যায়। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম। অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিল। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মহম্মদ ছালেহ আকবৰ হাইদৰি। বন্ধুসকল, অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল আছিল মহম্মদ ছালেহ আকবৰ হাইদৰি। নেক্সট কুৱেশ্যন, দ্য খাচীছ অফ মেঘালয় বিলংছ টু হুইচ গ্ৰুপ। মেঘালয়ৰ খাচীয়া লোকসকল কোন গোষ্ঠীৰ অন্তৰ্গত। প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অষ্ট্ৰিক। বন্ধুসকল, মেঘালয়ৰ খাচীয়া লোকসকল অষ্ট্ৰিক জনগোষ্ঠীৰ অন্তৰ্গত। নেক্সট কুৱেশ্যন, হাউ মেনি মেম্বাৰ্ছ কেন বি নমিনেটেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া টু দ্য লোকসভা।
লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2জন সদস্য। বন্ধুসকল, লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন সদস্য মনোনীত কৰিব পাৰে। নেক্সট কুৱেশ্যন, নেম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু টেক এ হেট্ৰিক ইন এন ওৱান ডে ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকীৰ নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চেতন শৰ্মা। বন্ধুসকল, এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেটত হেট্ৰিক অৰ্জন কৰা প্ৰথম ভাৰতীয় খেলুৱৈগৰাকীৰ নাম হৈছে চেতন শৰ্মা। নেক্সট কুৱেশ্যন, হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অৱ দ্য ষ্টেটছ ইন ইণ্ডিয়া। ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গভৰ্ণৰ অৱ দ্য ষ্টেট, অৰ্থাৎ ৰাজ্যৰ ৰাজ্যপাল। বন্ধুসকল, ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী হৈছে ৰাজ্যসমূহৰ ৰাজ্যপাল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেল্টিং পইণ্ট অফ আইচ। বৰফৰ গলনাংক কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 273.16 কে। বন্ধুসকল, বৰফৰ গলনাংক হৈছে 273.16 কে। নেক্সট কুৱেশ্যন, হু ফাৰ্ষ্ট ইউজড দ্য ৱৰ্ড ছফ্টৱেৰ। কোনে প্ৰথমে ছফ্টৱেৰ শব্দৰ ব্যৱহাৰ কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জন ডব্লিউ টাকে। বন্ধুসকল, জন ডব্লিউ টাকে প্ৰথমে ছফ্টৱেৰ শব্দৰ ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য ৰাজ্যসভা। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 250 জন। বন্ধুসকল, ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 250। নেক্সট কুৱেশ্যন, হু ইজ কনচিডাৰ্ড দ্য ফাদাৰ অফ দ্য মডাৰ্ণ কম্পিউটাৰ। আধুনিক কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চাৰ্লছ বেবেজ। বন্ধুসকল, আধুনিক কম্পিউটাৰৰ জনক বুলি চাৰ্লছ বেবেজক কোৱা হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেইন ফাংচন অফ হোৱাইট ব্লাড চেলছ। তেজত থকা শ্বেত ৰক্তকণিকাৰ প্ৰধান কাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শৰীৰটোক ৰোগৰ পৰা সুৰক্ষা দিয়া। বন্ধুসকল, তেজত থকা শ্বেতকণিকাৰ প্ৰধান কাম হৈছে শৰীৰটোক ৰোগৰ পৰা সুৰক্ষা দিয়া। নেক্সট কুৱেশ্যন, হু এপইণ্টছ দ্য কেবিনেট মিনিষ্টাৰ্ছ অৱ দ্য চেণ্টাৰ। কেন্দ্ৰৰ কেবিনেট মন্ত্ৰীসকলক কোনে নিযুক্তি প্ৰদান কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দ্য প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতিয়ে। বন্ধুসকল, কেন্দ্ৰত কেবিনেট মন্ত্ৰীসকলক ৰাষ্ট্ৰপতিয়ে নিযুক্তি প্ৰদান কৰে। নেক্সট কুৱেশ্যন, হোৱাট ইজ নিডেড ফৰ নিউ টিছু টু ফৰ্ম ইন দ্য হিউমেন বডি। মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ হ'লে কিহৰ প্ৰয়োজন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ প্ৰটিন। বন্ধুসকল, মানুহৰ দেহত নতুন কলা গঠন হ'বলৈ হ'লে প্ৰটিনৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন, চপচৰ কোট ইজ দ্য ট্ৰেডিশ্যনেল ফেষ্টিভেল অফ হুইচ ষ্টেট। চপচৰ কোট কোন ৰাজ্যৰ পৰম্পৰাগত লোকোৎসৱ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিজোৰাম। বন্ধুসকল, চপচৰ কোট মিজোৰাম ৰাজ্যৰ পৰম্পৰাগত উৎসৱ। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত চাকমা জনগোষ্ঠীৰ লোকে বাস কৰা দেখা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ত্ৰিপুৰা। বন্ধুসকল, চাকমা জনগোষ্ঠীৰ লোকসকল ত্ৰিপুৰা ৰাজ্যত বসবাস কৰা দেখা যায়। নেক্সট কুৱেশ্যন, ইন হোৱাট ইয়াৰ দ্য ফাৰ্ষ্ট ফ্লেগ অৱ দ্য ইউনাইটেড নেশ্যন এডপ্টেড। ৰাষ্ট্ৰসংঘৰ পতাকা কিমান চনত গ্ৰহণ কৰা হৈছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1947 চনৰ 20 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ পতাকা গ্ৰহণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, তলৰ কোনখন ৰাজ্যত ৰেংমা জনগোষ্ঠীৰ লোকসকলে বসবাস কৰা দেখা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি নাগালেণ্ড। বন্ধুসকল, ৰেংমা জনগোষ্ঠীৰ লোকসকল
নাগালেণ্ডত বসবাস কৰা দেখা যায়। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোইং ইজ নট দ্য ছাবজেক্ট মেটাৰ অফ মাইক্ৰ' ইকনমিক্স? তলৰ কোনটো মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, জাতীয় আয়। বন্ধুসকল, জাতীয় আয় মিশ্ৰ অৰ্থনীতিৰ বিষয়বস্তু নহয়। নেক্সট কুৱেশ্যন, ফ্ৰম হুৱেৰ ডাজ দ্য ৰিভাৰ গংগা অৰিজিনেট? ক'ৰ পৰা গংগা নদীৰ উৎপত্তি হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, গংগোত্ৰী হিমবাহ। বন্ধুসকল, গংগোত্ৰী হিমবাহৰ পৰা গংগা নৈৰ উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, আপাটানি জনগোষ্ঠীৰ লোকসকলে তলৰ কোনখন ৰাজ্যত বসবাস কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অৰুণাচল প্ৰদেশ। বন্ধুসকল, অৰুণাচল প্ৰদেশত আপাটানি জনগোষ্ঠীৰ লোকসকলে বসবাস কৰা দেখা যায়। নেক্সট কুৱেশ্যন, হু ইজ ৰেছপঞ্চিবল ফৰ দ্য এডমিনিষ্ট্ৰেশ্যন অফ দ্য ইউনিয়ন টেৰিটৰী অফ ইণ্ডিয়া? ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলবোৰ প্ৰশাসনিক দায়িত্ব কাৰ ওচৰত থাকে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ৰাষ্ট্ৰপতি। বন্ধুসকল, ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলবোৰৰ প্ৰশাসনিক দায়িত্বৰ কাম ৰাষ্ট্ৰপতিৰ হাতত থাকে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য টোটেল জিঅ'গ্ৰাফিকেল এৰিয়া অফ ইণ্ডিয়া? ভাৰতৰ মুঠ ভৌগোলিক মাটিকালি কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, 32,87,263 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, ভাৰতৰ মুঠ মাটিকালি হৈছে 32,87,263 বৰ্গ কিলোমিটাৰ। বন্ধুসকল, ভিডিঅ'টো চাই কেনে লাগিল লাইক, কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।